লগতে আপোনালোকক জনাই থওঁ যে ডাইছৰ কাম চলি আছে, তো ডাইছৰ ওপৰতো ভিডিঅ' আপলোড কৰিম। সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰসকলক শিক্ষা হেতু এপত তেওঁলোকৰ ছাবজেক্ট এড কৰিব লাগে। ইয়াতো গভৰ্ণমেণ্ট নটিফিকেশ্যন আহিছিল। লগতে আজিকালি কিছুমান টিচাৰক SMS কৰি আছে। ইয়াতে চাওক ধুনীয়াকৈ SMS দিছে মোবাইলত। তো এতিয়া তাৰমানে আপোনালোকে যিবিলাকে এতিয়ালৈকে শিক্ষা হেতু এপত নিজৰ ছাবজেক্টটো এড কৰা নাই, কোনটো ছাবজেক্টত আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে আৰু কোনটো ছাবজেক্ট লৈ আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে, এইটো কেনেকৈ এড কৰিব আৰু কেনেকৈ এপ্ৰুভ কৰিব, আজি এই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে। গতিকে আপোনালোকে ভালকৈ ভিডিঅ'টো দেখিব আৰু নিজৰ ছাবজেক্টটো শিক্ষা হেতু এপত এড কৰি এপ্ৰুভ কৰি ল'ব। চ' ভিডিঅ' একেলগে চাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ছাৰ-বাইদেউসকল, শিক্ষা হেতু পৰ্টেলত আপোনালোকে পৰ্টেলটো খুলি লৈ ওপৰত থকা 3 ডেছত ক্লিক কৰি ডেছবৰ্ডটো খুলি ল'ব। ইয়াতে টিচাৰ এণ্ড ষ্টাফ এইটো আছে যে ইয়াত ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিলে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যিটো আছে সেই লিষ্টিঙত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ স্কুলত কিমানজন ষ্টাফ আছে গোটেইকেইজনৰ নাম ইয়াত আহি যাব। গোটেইকেইজনৰ নামৰ সোঁফালে ছিলেক্ট একশ্যন আছে। ছিলেক্ট একশ্যনত ক্লিক কৰি মানে আপোনালোকে যদি বহুত ষ্টাফ থাকে চাৰ্চ কৰিও ল'ব পাৰে। তো চাৰ্চ কৰি লৈ ছিলেক্ট একশ্যনত ক্লিক কৰি এডিট অপশ্যন আছে চাব, এডিট অপশ্যনত ক্লিক কৰি ল'ব। এডিট অপশ্যনত ক্লিক কৰিলে আপোনাৰ যিটো প্ৰফাইল আছে 4-5টা পেজৰ, এই প্ৰফাইলটো খোল খাই যাব। ইয়াতে আপোনাৰ অফিচিয়েল ডকুমেণ্টছ আছে, পাৰ্চনেল ইনফৰমেশ্যন আছে, বেংক ডিটেইলছ আছে। গতিকে কোৱালিফিকেশ্যন থকা ঘৰটোত আপুনি ক্লিক কৰিব। তো আপোনালোকৰ কোৱালিফিকেশ্যনটো দেখাব। তাত কোৱালিফিকেশ্যন গোটেইকেইটা এড আছে, কিন্তু ছাবজেক্টটো এড নাই। হয়তো আগতেও ছাবজেক্টটো এড আছিল, কিন্তু কিবা কাৰণত ছাবজেক্টটো নাই। গতিকে আপোনালোকে এই আগৰ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনটো ডিলিট কৰি ল'ব। সোঁফালে ডিলিটৰ অপশ্যন আছে, ডিলিট কৰি ল'ব। ডিলিট কৰি লৈ ইয়াতে চাওক ডিলিটৰ অপশ্যন আছে, ডিলিট কৰি ল'ব। আৰু চিয়'ৰ ডিলিট কৰি ল'ব। তো ডিলিটটো কৰাৰ পিছত আপোনালোকে সেই গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যনটো ডিলিট কৰি নাথাকিব। ওপৰত থকা এড অপশ্যনত আপোনালোকে চাব, তাতে ওপৰত এড অপশ্যন আছে। ওপৰত থকা এড অপশ্যনত ক্লিক কৰিলে এনেকুৱা এটা আপোনাৰ পেজ দিব। এই পেজত 10টামান আপোনাৰ ডাটা বিচাৰিব। এই 10টামান ডাটা আপুনি ফিল আপ কৰি দিব। এই 10টা ডাটা ফিল আপ কৰি দিয়াৰ লগে লগে তলত থকা ছেভ অপশ্যনত ক্লিক কৰি দিব। ইয়াত 10টা ডাটাৰ ভিতৰত আপোনাৰ কি থাকিব, মানে ইয়াৰ অফ পাছিং, ইউনিভাৰ্চিটি নেম, কলেজ নেম, টোটাল মাৰ্কছ, ছাবজেক্ট নেম, পাছ পাৰ্চেণ্টেজটো নিজে লৈ ল'ব। তাৰপিছত আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আৰু মোড অফ এডুকেশ্যন, মানে আপুনি ডিষ্টেঞ্চ মোডত কৰিছে না ৰেগুলাৰ মোডত কৰিছে। এইকেইটা অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত ছেভ অপশ্যনত ক্লিক কৰি ছেভ কৰি ল'ব। ছেভ কৰাৰ আগত অকণমান চেক কৰি ল'ব আকৌ। তাৰপিছত আপুনি ছেভ কৰি ল'ব। ছেভ হৈ গ'ল। এতিয়া ছেভ হোৱাৰ লগে লগে ইয়াতে শ্ব' কৰিব, কিন্তু ইয়াৰ পৰা বেক নহ'ব। ইয়াৰ পৰা বেক হ'লে কিন্তু বস্তুটো নাথাকিব। তলত নেক্সট অপশ্যন আছে যে, এই নেক্সটত ক্লিক কৰিব। আকৌ এটা নেক্সট আহিব, নেক্সটত ক্লিক কৰিব। তাৰপিছত এটা আপডেট অপশ্যন আহিব লাষ্ট পেজত, এই আপডেটটো কৰি ল'ব। আপডেট কৰি লোৱাৰ পিছত তেতিয়াহে আপোনাৰ ডাটাখিনি তাতে ছেভ হ'ব, নহ'লে কিন্তু এই আপডেটলৈকে নাহিলে কিন্তু ছেভ নহ'ব। এইটো মনত ৰাখিব, বহুত এই ক্ষেত্ৰত ভুলটো কৰে। গতিকে মই কৈ দিলোঁ ছেভ হৈ গ'ল। এতিয়া আপোনাৰ নামত ক্লিক কৰিলেও আহিব। এতিয়া আপুনি কি কৰিব, ওপৰত 3 ডেছত আকৌ ক্লিক কৰিব, এপ্ৰুভ কৰিব লাগিব আপুনি ডাটাখিনি কেনেকৈ ভৰালে, ঠিক হ'লে নাই। এইটো এপ্ৰুভ কৰাৰ অপশ্যন আছে। ইয়াতে এই টিচাৰ এণ্ড লিষ্টিঙত লাষ্টত এডিট অপশ্যন আছে, এডিট এণ্ড ষ্টাফ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে আপুনি যিটো ডাটা সোমাইছে খালি অকল সেই ঘৰটো আহিব। ইয়াতে ভিউ অপশ্যনত ক্লিক কৰিব। ভিউ অপশ্যনত ক্লিক কৰি এপ্ৰুভ অপশ্যনত ক্লিক কৰিব। এপ্ৰুভ অপশ্যনত ক্লিক কৰিলে আপোনাক আৰু চিয়'ৰ আহিব, এপ্ৰুভ কৰি ল'ব। আপোনাৰ ডাটাখিনি এপ্ৰুভ হৈ যাব। তো এইখিনি কাম, এইখিনি কৰাৰ পিছত আপোনাৰ ছাবজেক্টটো তাতে শ্ব' কৰিব। এই ছাবজেক্ট শ্ব' কৰা নাই কাৰণে চৰকাৰৰ ফালৰ পৰা অৰ্ডাৰ দিছে যাতে ছাবজেক্টটো এড কৰি দিয়া হয়। তো ছাৰ বাইদেউসকল, আজিৰ ইনফৰমেশ্যন ইমানতেই। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।
ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলেও এনেকুৱা ধৰণৰ ছাবজেক্টটো এড কৰি দিব পাৰে। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আগলৈকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' বনাই থাকিম। লগতে আপোনালোকক জনাই থওঁ যে ডাইচৰ কাম চলি আছে, তো ডাইচৰ ওপৰতো ভিডিঅ' আপলোড কৰিম। ভিডিঅ' চোৱাৰ কাৰণে আহ্বান জনালোঁ। থেংক ইউ ছ' মাছ।